হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজি হৈছে আবেলি 4টা। আৰু এয়া যোৱাকালি আবেলি ৰিয়া কাম কৰি আছিলে, গতিকে তাইক মই এটা বানানা চেক গাখীৰৰ সৈতে বনাই দিলোঁ। আৰু এয়া অকণমান দেখাই দিওঁ ব'লক, তাইক দি আহোঁগৈ। কিনো কয় তাই। ৰিয়া খাই ল'বা মা। বানানা চেক মই খাম, তুমি খোৱাচোন, খোৱা তুমি, খোৱা, তোমাক দিছোঁ আকৌ। মই আজি কল বহুত খাইছোঁ। আৰু এয়া হৈছে আজি ৰাতিপুৱা এওঁ মাছ ল'লে, মই বোলো পটাপট এপিচ মাছ এওঁক ভাজি দি দিওঁ। আজি একদম বনাবলৈ মন যোৱা নাই মোৰ, কিয় ক'ব নোৱাৰোঁ, বতৰটো বেয়া কাৰণে নেকি। তাৰপাছতে এয়া ভাত বাঢ়ি লৈছোঁ। ৰাতিপুৱাতে বৰষুণ এজাক আহিলে যে একেবাৰে কিবা সেমেকা সেমেকা লাগি গ'ল, ভালো নালাগে। গৰমতো ভাল নালাগে, কিন্তু ইমান বেছি বৰষুণো ভাল নালাগে। আৰু এয়া মাছ এপিচ ভাজি দি দিলোঁ। আৰু আপোনালোকে চাগে ভাজে, এওঁ কাঁহীখনত ইমান অকণমান ভাজি দিওঁ। এওঁ ভাজি আচলতে বেছি নাখায়, সেইকাৰণে একদম অকণ অকণ দিওঁ। আৰু এয়া মাছ পিচ দিলে, 2কণ দিলে আৰু একোৱেই নালাগে। এইফালে লৈছোঁ শিঙি মাছ অকণমান ভাজি, কাৰণে ৰিয়াক মই অকণমান শিঙি মাছৰ জোল খুৱাব বিচাৰিছোঁ তাই থাকোঁতেই। আৰু সদায় নানেও, তাৰপাছতে সকলোলৈকে হৈ যাব আৰু তাইৰ নামত বনাইছোঁ। সেই অলপ পিঁয়াজ দিছোঁ, ভাজিছোঁ আৰু অকণমান নহৰু দি দিছোঁ। আৰু তাৰপাছতে জিৰা ধনিয়া আৰু অকণমান হালধি ঘুটি লৈছোঁ, এনেকৈয়ে বনাম। আলু অকণমান ভাজি পেলাই দি দিম। আলুখিনি আগতে এয়া ভাজি থৈছিলোঁ, দি দিছোঁ এতিয়া মই। তাৰপিছতে উতলাহাত মাছখিনি দি দিছোঁ। আজি মোৰ একেবাৰে পাচলি নাই, আনিবলৈ যামহে। আৰু এয়া অকণমান জিৰা ধনিয়া অকণমান জালুক দি দিছোঁ। এনেকুৱা কাঠ মাছবিলাকত এই মছলাকণ দিলেহে ভাল লাগে, নহ'লে কিবা ভাল নালাগে। তাৰপাছতে ভালকৈ উতলাহাত নমাই থৈ দিছোঁ। আজি দেখিছেনে একদম মনটো ডাউন, মানে ব্লগ বনাওঁতে উৎসাহেই নাই আজি অকণমানো, কিয় ক'ব নোৱাৰোঁ। ব'লক এতিয়া আকৌ দেখাই দিওঁ কি কি কৰোঁ। হেল্ল' এভৰিৱান, এয়া চাওক, এইখিনি সময়ততো কিটচেনতে একো জানেই। আৰু আম মানে জাৰে আম দিছিলে দুটামান পকা, এইটো মানে ইমান পকা নহয় আৰু মিঠাও নহয় টেঙাও নহয়। মই ভাবিছোঁ অকণমান চেনি দি ভাজি লওঁ আৰু দেখাই দিওঁ। আপোনালোকে বাৰু এনেকৈ খাই নাখায় জনাবচোন দেই। এইটো এনেই খাবলৈ মানে ইমান ভাল নালাগে। আৰু আজি মোৰ চুলিতে কি পৰিলে জানেনে, ইমান বেয়া লাগিছে এতিয়া। সেইকাৰণে এই ছাইডটো তিতা তিতা হৈ আছে। সেইখন ফেন যে দেখিছে, সেইফালে মানে হেৰি হৈছে, এই যে পাকঘৰত যিটো তেল সেইটো সেইখনে টানি লৈছে, মানে ধুব লাগে। সেই ৰছীডালেৰে টুপটুপকৈ আহি মোৰ মূৰতে পৰিলেহি। সেইখন জেগা ধুই দিছোঁ, ইমান আঠা নহয় এই তেলটো, চিমিয়ে টানা তেলটো, বহুত আঠা, ইমান বেয়া লাগিছে। মূৰটো একেবাৰে আঠা আঠি হৈ গ'লহি। আৰু ব'লক তেন্তে এতিয়া আমটো ভাজি লওঁ। তেল নিদিলেও মই অকণমান দি দিলোঁ, পাহৰিলোঁ আচলতে। সুদাই নহওক, পাহৰি পেলাই হওক, কিজেই হওক নহওক, তেল যিহেতু দিলোঁৱেই, গতিকে জিৰা কেইটামান ফুটাই লওঁ, অকণ ভাল লাগিব। সৰিয়হ অকণ ফুটাই দিলেও ভাল লাগে। তাৰপাছতে আমখিনি দি দিম। আৰু এই আমখিনি যে দালি ভাতৰ লগত খাবলৈ ভাল লাগে। অকণমান চেনি দি দিলোঁ আৰু লৰাই বগৰাই ধুনীয়াকৈ আমখিনি যেতিয়া ট্ৰেন্সপাৰেণ্ট হৈ যাব নমাই থৈ দিম। কিন্তু মোৰ দেখুওৱা নহ'ল, বেয়া নাপাব দেই। এইয়া ৰিয়াৰ ড্ৰেছ এটা আহিল যে, আৰু এইবোৰ ভিডিঅ' চিডিঅ' কৰাৰ পাছত আমখিনি দেখাবলৈ পাহৰিয়ে থাকিলোঁ। তেন্তে আজিলৈ